নমস্কাৰ, ঘনশ্যাম টেকনিকেল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম ৰাইফলছ ৰিক্ৰুইটমেণ্ট ফালৰ পৰা কেইবাটাও ভেকেঞ্চি ওলাইছে, গতিকে যাৰ ইচ্ছা হয় বা যাৰ ইচ্ছা আছে তেওঁ এপ্লাই কৰিব পাৰিব। এতিয়া আমি পলম নকৰি প্ৰমাণ সহকাৰে ভিডিঅ'টো শেষলৈকে চাওঁ আহক। আপোনালোকে দেখা পাইছে আসাম ৰাইফলছ ৰিক্ৰুইটমেণ্ট 2024। পোষ্টটোৰ নাম হ'ল ৰাইফলমেন, ৰাইফল ওমেন। টোটেল পোষ্ট আছে 38টা। অৰ্গেনাইজেশ্যনৰ নাম হ'ল আসাম ৰাইফলছ আৰু এপ্লিকেশ্যন মোড অনলাইন হ'ব। এতিয়া আমি পোষ্টটোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক চাওঁ আহক। এজ লিমিট হ'ল 18 পৰা 23 বছৰ বয়স হ'ব লাগিব আৰু 1 আগষ্ট 2024লৈকে 18 বছৰ হ'ব লাগিব। এজ ৰিলেক্সেশ্যন জেনেৰেল OBC সকলৰ 5 বছৰ আৰু ST SC সকলক 10 বছৰ দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব আৰু স্পৰ্ট কোৱালিফিকেশ্যন থাকিব লাগিব, অৰ্থাৎ ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন নাইবা নেশ্যনেল কম্পিটিশ্যন নাইবা ইণ্টাৰ ইউনিভাৰ্চিটি টুৰ্ণামেণ্টছ নাইবা নেশ্যনেল স্পৰ্টছ নাইবা গেমছ ফৰ স্কুলছ, খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ, খেলো ইণ্ডিয়া ইয়ুথ গেমছ, খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ, খেলো ইণ্ডিয়া পাৰা গেমছ, যিকোনো এটা প্ৰতিষ্ঠানত পাৰ্টিচিপেট কৰা স্পৰ্ট কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট থাকিব লাগিব। এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে কেণ্ডিডেটসকলে এপ্লিকেশ্যন ফিজ আনৰিজাৰ্ভ OBC সকলে 100 টকা পে' কৰিব লাগিব আৰু SC ST ওমেনসকলে কোনো ফিজ পে' কৰাৰ প্ৰয়োজন নাই। আৰু পে'মেণ্ট মোডটো SBI কাৰেণ্ট একাউণ্ট এটা তেওঁলোকে দি দিছে, সেই একাউণ্টটোত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া সকলো ডিটেইলছ গম পাব। এই পোষ্টটোত এপ্লাই কৰা ষ্টাৰ্টিং ডেট হ'ল 28 ছেপ্টেম্বৰ 2024 আৰু লাষ্ট ডেট হ'ল 27 অক্টোবৰ 2024। গতিকে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰিব, তেতিয়া আপোনালোকৰ একো প্ৰব্লেম নহয়। আৰু আপোনালোকৰ বন্ধু বান্ধৱী যদি নাজানে বা গম নাপায় বা ইচ্ছা আছে, তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকলৈ সোনকালে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।